ভাই তুমি কোনো পধ্যে শিৱসাগৰক লৈ এনেকুৱা মন্তব্য নকৰিবা ইউনুস ভাই তুমি কোনো পধ্যে শিৱসাগৰক এই ধৰণৰ শিৱসাগৰক লৈ এনেকুৱা ধৰণৰ কথা তুমি নকবা সিটু ভাই তুমি যিবিলাক কৰি আছা মুখ্যমন্ত্ৰীৰ উচতনিত কৰি আছা সিটু ভাই তুমি যিবিলাক কৰি আছা এইবিলাক অসমৰ মুখ্যমন্ত্ৰীজনৰ উচতনিত কৰি আছা অসমৰ চব মানুহে বুজিছে জাতীয় সংগঠনৰ নামত শিৱসাগৰক অস্থিৰ কৰিবলৈ চক্ৰান্ত কৰিছা তোমালোকে জাতীয় সংগঠনৰ নামত তোমালোকে বিজেপিক সহায় কৰিবৰ কাৰণে আৰু শিৱসাগৰক অস্থিৰ কৰিবৰ কাৰণে তোমালোকে যি চক্ৰান্ত ৰচিছা মিয়া বিৰোধী অভিযান সন্দৰ্ভত এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মানে মই ভাবো যে শিৱসাগৰখন একেবাৰে ঐতিহাসিক ঠাই ইয়াৰ ইতিহাসটো সমন্বয়ৰ সংঘাতৰ নহয় গতিকে ইউনুস তামুলীয়ে হওক বা আপোনাৰ আমাৰ কি কয় সিটু বৰুৱাই হওক বা ইউনুস তামুলীয়ে হওক মই দুইজনকে আহ্বান জনাইছো যে শিৱসাগৰত মানুহৰ মাজত সংঘাত লগাব নালাগে আৰু বিশেষভাৱে মই ইউনুস তামুলীক স্পষ্টকে জনাই দিছো যে ইউনুস ভাই তুমি কোনো পধ্যে শিৱসাগৰক এই ধৰণৰ শিৱসাগৰক লৈ এনেকুৱা ধৰণৰ কথা তুমি নকবা আৰু মই লগতে সিটু বৰুৱাকো আহ্বান জনাইছো যে সিটু ভাই তুমি যিবিলাক কৰি আছা এইবিলাক অসমৰ মুখ্যমন্ত্ৰীজনৰ উচতনিত কৰি আছা অসমৰ চব মানুহে বুজিছে জাতীয় সংগঠনৰ নামত তোমালোকে বিজেপিক সহায় কৰিবৰ কাৰণে আৰু শিৱসাগৰক অস্থিৰ কৰিবৰ কাৰণে তোমালোকে যি চক্ৰান্ত ৰচিছা এইটো অসমৰ মানুহে বুজি উঠিছে আজি সেইকাৰণে ইউনুস তামুলীকো শিৱসাগৰৰ মানুহে ছাপৰ্ট দি দিয়ে আৰু সিটু বৰুৱাকো কোনেও ছাপৰ্ট নিদিয়ে আপোনালোকে খাটাং থাকক শিৱসাগৰৰ মানুহ হলো আমি একতাৰ পক্ষত সমন্বয়ৰ পক্ষত থকা মানুহ ইয়াত না ইউনুস তামুলী না সিটু বৰুৱা কোনো ধৰণৰ উগ্ৰ সাম্প্ৰদায়িক শক্তিক আমি কেতিয়াও কোনো পধ্যে কেতিয়াও ছাপৰ্ট নকৰো আৰু শিৱসাগৰ ৰাইজ সদায় জয় হ'ব শিৱসাগৰ ৰাইজৰ মাজত সদায় সমন্বয় থাকিব সদায় সম্প্ৰীতি থাকিব